শিৱসাগৰ মেজেঙাত বিহু কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিলে এই কৰ্মশালাত। বহাগ অহাৰ লগে লগে উৎসুকতা বৃদ্ধি পাইছে ৰাজ্যবাসীৰ। ঢুলীয়া নাচনী সাজু হৈছে ৰঙালীক আদৰিবলৈ। বহাগ বুলি ক'লেই অসমীয়াৰ মন আনন্দৰে ভৰি পৰে। অসমীয়াৰ আৱেগৰ সৈতে জড়িত হৈ আছে বহাগ। চ'ত মাহ সোমোৱাৰ লগে লগে প্ৰতিজন অসমীয়া উৎফুল্লিত হৈ পৰে। বিহুটোক আদৰিবলৈ চ'ত মাহৰ পৰাই সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। অসমীয়া সংস্কৃতিৰ মুখ্য হৈছে এই বিহু। বহাগ বিহু বা ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয়। ধান খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বিহু অহাৰ লগে লগে অসমৰ যুৱক যুৱতীসকলৰ মাজতো বিশেষ উৎসুকতা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাপতিসাহোন ৰঙালী বিহুক লৈ ব্যাপক প্ৰস্তুতি প্ৰতিগৰাকী অসমীয়াৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হেঁপাহৰ বিহুটোক উপভোগ কৰাৰ উদ্দেশ্যে শিৱসাগৰ মেজেঙাত মেজেঙা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 10 দিনীয়াকৈ অনুষ্ঠিত হয় বিহু নাচ, ঢোলবাদন আৰু পেঁপাবাদন কৰ্মশালা। ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে বৰ্তমান দেখা গৈছে অসমীয়া বাপতিসাহোন ৰঙালী বিহুক লৈ প্ৰতিগৰাকী অসমীয়াৰ ব্যাপক প্ৰস্তুতি। মেজেঙা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত কণ কণ শিশু কিশোৰ কিশোৰী সকলো ওলাই আহে অংশগ্ৰহণ কৰিবলৈ। বিশেষকৈ কৰ্মশালাত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বৃহত্তৰ মেজেঙা অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক কণমানিয়ে অংশগ্ৰহণ কৰা দেখা যায় এই কৰ্মশালাত। অসমীয়া সংস্কৃতিৰ সৈতে যাতে আমাৰ উঠি অহা প্ৰজন্ম ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেই উদ্দেশ্যে বিহু কৰ্মশালাৰ জৰিয়তে উঠি অহা প্ৰজন্মক বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰে আকৰ্ষণীয় কৰ্মশালাত। মেজেঙা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা অসমবাসী সকলোকে ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ যিখিনি নৱপ্ৰজন্ম আমি তেওঁলোকৰ মাজত যাতে বিহুটো আমি জীয়াই ৰাখিব পাৰোঁ তাৰে প্ৰয়াস কৰি আমি আমাৰ আশে পাশে যিমানবিলাক অঞ্চল আছিলে সেই যি কণ কণ ছাত্ৰ ছাত্ৰী বা সৰু সৰু ল'ৰা ছোৱালী আছিলে আমি তাৰ সকলোকে এই বিহু শিকোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। আজি আমাৰ সফলতাৰ সমাপ্তি ঘটিছে। আপোনালোকে নিশ্চয় দেখিছে আমাৰ বিভিন্ন ঠাই টিঙিপাৰৰ পৰা মাধুৰী এইফালে আমাৰ সদুৰপাৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী আহিছিলে, তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু আমি ভাবিছোঁ আমাৰ এই সফলতাত অভিভাৱকসকলেও যথেষ্টখিনি সহায় সহযোগিতা তথা আমাৰ স্থানীয় ৰাইজেও সহায় সহযোগিতা আগবঢ়াইছে। সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিকে ক'লোঁ। আমাৰ প্ৰায় 70 গৰাকী ছাত্ৰ ছাত্ৰী, বিহু নাচত 60 গৰাকী আছিলে আৰু ঢোলবাদনত প্ৰায় 10-12 গৰাকী ছাত্ৰ আছিলে। জাতি বৰ্ণ নিৰ্বিশেষে সকলো ইয়াত কৰিছে। আমি ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ যি বিহু নাচৰ যি নাচনী আছিলে তাৰে এগৰাকী আমাৰ স্থানীয় এগৰাকী অসমীয়া মুছলিম ছোৱালী তাই অংশগ্ৰহণ কৰিছে। আমি অতিকৈ আনন্দিত হৈছোঁ। লগতে আমাৰ চাহ সম্প্ৰদায়ৰো 2 এগৰাকী নাচনী আমাৰ অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ তেওঁলোকৰ মাজতো আমাৰ এই বিহু যিটো আমাৰ সংস্কৃতি আমি নিবৰ কাৰণে প্ৰয়াস যিটো কৰিছোঁ সেইটো আগলৈও যাতে আমি নিব পাৰোঁ।